হয়, প্ৰথমে আপোনাৰ লগতে নিউজ লাইভৰ দৰ্শকক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই মুহূৰ্তত উপস্থিত আছোঁ মানকটা জ্যোতিপথত আৰু মানকটা জ্যোতিপথবাসী ৰাইজে এবাৰ একত্ৰিত হৈ এনেদৰে ভোগালীৰ যি পৰম্পৰাগতভাৱে ইতিমধ্যে মেজি জ্বলোৱা কাম সম্পূৰ্ণ কৰিছে আৰু জ্যোতিপথবাসীয়ে একেলগে যোৱা নিশা ভোজ ভাত খাইছে। তেওঁলোকে ভোজ ভাত খোৱাৰ পূৰ্বে তেওঁলোকে এনেদৰে দেখা গৈছে যে হিয়া ৰামঠু জুবিন গাৰ্গকো তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু পিঠা পনাৰে এই মুহূৰ্তত সকলোৱে যি ভোগালী পৰম্পৰা সেই ভোগালী পৰম্পৰা ৰক্ষাৰ বাবে সকলো আগবাঢ়িছে। মই স্বপ্নশ্ৰীক অনুৰোধ জনাইছোঁ, মেজি ইতিমধ্যে প্ৰজ্বলন কৰা হৈছে। অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আহি ইয়াত উপস্থিত হৈছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই উপস্থিত হৈছে। আন এগৰাকী নেতা আছে, অসম গণ পৰিষদৰ নেতা, স্থানীয় পৰম্পৰাগতভাৱে এই অঞ্চলৰ ৰাইজে আজি যি ঐতিহ্য ৰক্ষা কৰি ইতিমধ্যে মেজি প্ৰজ্বলন কৰিছে। আপুনিও আজি উপস্থিত আছে। হয়, মই আজি আচলতে অতিথি হিচাপে আছোঁ। আমাৰ মাননীয় কেবিনেট মন্ত্ৰী স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াও ইয়াত উপস্থিত আছে, বিশিষ্টজন আছে, স্থানীয় জ্যেষ্ঠসকল আছে। সকলো এটাই কথা যে আমাৰ যি জাতীয় বিহু উৎসৱ, এই উৎসৱৰ মাঘ বিহু অন্যতম এটা, আৰু এই মাঘ বিহুত আমি সকলোৱে এমুঠি ভোগেৰে খাওঁ আৰু মেজি জ্বলাওঁ। গতিকে মেজি জুয়ে আমি ভাবোঁ যে অসমৰ যিমান অসূয়া অমংগল অপ্ৰীতিকৰ আছে সকলোৱে জাহ যাওক, জুইত জাহ যাওক, আৰু অসমীয়া জাতিটো এটা সমৃদ্ধিশালী জাতি হিচাপে যাতে বিশ্ব দৰবাৰত নিজৰ প্ৰতিষ্ঠিত কৰিব পাৰে, এই আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই বিহুৰ পিঠা পনা সকলো ইয়াত সাজু কৰি ৰাখিছে জ্যোতিপথবাসী ৰাইজে, আৰু এই বিহুৰ ভোগালী যি ভোগ বুলি কোৱা হয় পিঠা পনা অব্যাহত ৰাখিছে। মন্ত্ৰী প্ৰশান্ত ফুকন আছে। প্ৰথমতে আপোনাক ভোগালীৰ ওলগ জনালোঁ। আজি ডিব্ৰুগড়ৰ টেপৰ গাঁৱৰ জ্যোতিপথত যি পৰম্পৰাগতভাৱে আজি বিহুৰ উদযাপন কৰিছে, যোৱাকালি ৰাতি ভোজ খাইছে আৰু আজি এতিয়া মেজি জ্বলাইছে। এই মেজি জ্বলোৱাৰ ব্যৱস্থাটো আপোনালোকে যোৱাকালি গোটেই দিনটো মই আপোনালোকৰ লগত আছোঁ। যিটো এটা পৰিৱেশ, এই পৰিৱেশে এটা উৎফুল্লিত পৰিৱেশ, মানুহৰ মনত এটা শংকা নোহোৱাকৈ আজি আমাৰ গোটেই ৰাইজ আৰু উভয় নদী আপুনি সকলো ধৰণৰ আজি ইয়াত আমাৰ যিখিনি আইটেম আছে, এই চহৰ অঞ্চলত আজি সাঁজৰ পৰা আৰম্ভ কৰি সকলোখিনি বস্তু আমাৰ ইয়াত পোৱা গৈছে। এটা কাৰণ এইটোৱেই যে এটা বৰ্তমান অসম ৰাজ্যখনত এটা পৰিৱেশ সৃষ্টি হৈছে। এই পৰিৱেশে সকলোকে চুই গৈছে আৰু সেই পৰিৱেশৰ মাজত আমি এটা সুন্দৰকৈ আমি এই ভোগালীৰ উৎসৱ আমি পালন কৰিছোঁ আৰু এইটোৰ প্ৰাসংগিকতা আছে। আৰু আগন্তুক দিনত আমি এই ধৰণেৰে সকলোৱে মিলা প্ৰীতিৰে অসম ৰাজ্যখন ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰলৈ আমি কৰাৰ এটা ব্যৱস্থা কৰিছোঁ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ঢুলীয়া আছে, তেওঁ বিহু আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে ভোগালীৰ যিসমূহ পিঠা পনাৰ পৰা আৰম্ভ কৰি সাজৰ কলহ ইয়াত সাজু কৰি ৰাখিছে। মই দেখাবৰ কাৰণে স্বপ্নশ্ৰীক অনুৰোধ জনাইছোঁ। ভোগালীৰ যি ভোগৰ যি সামগ্ৰী, সকলো সামগ্ৰী তেওঁলোকে ইয়াত মজুত কৰি ৰাখিছে। এই মুহূৰ্তত পিঠা পনাৰ পৰা আৰম্ভ কৰি ম'হৰ গাখীৰৰ দৈ সকলো সাজু কৰি ৰাখিছে। স্থানীয় মহিলা সাজু হৈছে। মই পুনৰবাৰ মেজি দেখাবৰ কাৰণেও অনুৰোধ জনাইছোঁ। মেজিত ইতিমধ্যে পৰম্পৰাগতভাৱে অগ্নি দেৱতাক পূজা কৰি তেওঁলোকে মেজিত জুই প্ৰজ্বলন কৰিছে। আনহাতে তেওঁলোকে বিহু আৰম্ভ কৰিছে দেখাবৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ। আৰু ইতিমধ্যে কেইবাগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিহুৱা ইয়াত আহি উপস্থিত হৈছে। আমি পোনপটীয়াকৈ বিহু দেখাবৰ কাৰণে মাজতে চুহতি মোৰে মাকন দেহাও আঙুলি বোলায়ে এয়া আছিল মানকটা ডিব্ৰুগড় মানকটা জ্যোতিপথৰ আমি দৃশ্য দেখালোঁ। ইতিমধ্যে পৰম্পৰাগতভাৱে মেজি প্ৰজ্বলন কৰিছে আৰু ইয়াৰ যিসকল স্থানীয় লোক সকলো পৰম্পৰা ৰক্ষা কৰি পূৰ্বপুৰুষৰ দিনৰ পৰা ৰক্ষা কৰি যোৱা নিশা ভোজ ভাত খাই আজি মেজি জ্বলাই ভোগালীৰ যি পৰম্পৰা ইয়াত ৰক্ষা কৰা পৰিলক্ষিত হৈছে। মইনামতি তিৰিলি পাৰিলে মইনামতি গছৰ গুটি খাবলৈ পাই আমাৰ মুখ বনিয়াই ৰতি মইনামতি তিৰিলি পাৰিলে
বিহুতি ভোগালী ঐ বিহুতি ভোগালী ঐ বিহুতি পায়